নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ মিছন বসুন্ধৰা 3.0 এপ্লিকেশ্যন 2.0 এপ্লিকেশ্যন ৰিভিউ আপোনালোকে কেনেকৈ কৰিব ৰিভিউৰ সম্পূৰ্ণ ভিডিঅ' ইয়াতে পাব এই ভিডিঅ'টোতে আৰু ৰিভিউ কৰাৰ সময়ত আপোনালোকে এই সাৱধানতা অৱলম্বন কৰে যাতে স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে মই আপোনালোকক হাইলাইট কৰি দেখুৱাই আছোঁ এটা এপ্লিকেশ্যনৰ ষ্টেটাছ তাতে লিখিছে rejected by CEO not sufficient evidence that the application fulfill the criteria of the indigenous person as per the definition of indigenous person in the Mission Basundhara 2.0 that is the person whose family has been residing the state continuously for the last 3 generations for more as on 1st January 2022 explanation 3 in land policy 2019 under clause 1.7 हे क्लज मते आपनालोके 3 जेनेरेशनर कागज ए एप्लिकेंट जने जमा दिबो लागिबो बुली रिजेक्ट होइसिल गतिके हे एप्लिकेशनखन आपनालोके केनेকৈ কৰিব এতিয়া ইয়াতে এটা প্ৰবলেম আহিছে কিছুমান মানুহে মিছন বসুন্ধৰা 2.0 এপ্লাইৰ সময়ত আৰটিপিএছত তেতিয়া আৰটিপিএছ আছিল সেৱা সেতু পৰ্টেলৰ আৰটিপিএছ পৰ্টেলত কেৱাইসি কৰিবৰ কাৰণে এজনৰ আধাৰ দি লগইন কৰিবলৈ মাল্টিপল এপ্লিকেশন সিটিজেন লগইন দি পেলাই মাল্টিপল এপ্লিকেশন লগইন কৰিছিল যাৰ পিছত এতিয়া সেই মানুহজনৰ পেন কাৰ্ড দি পেলাই কেৱাইসি কৰিছে এতিয়া পেন কাৰ্ড দি পেলাই কেৱাইসি কৰা এপ্লিকেন্ট জন সেই আধাৰ কাৰ্ডৰ যেটো লগইন আছে এই লগইন যেটো মই আপোনালোকক ড্যাশবোৰ্ডত দেখুৱাই আছো যেতিয়া তেওঁৰ আধাৰ কাৰ্ড দি লগইন হ'ব তাতে এনে ধৰণৰ এপ্লিকেশন শো হয় যদি আধাৰ দি কেৱাইসি কৰিছে আৰু যদি পেন কাৰ্ড দি কেৱাইসি কৰিছে তেতিয়া হলে এই ৰি এপ্লাইৰ অপচনটো তাতে পোৱা নাযায় বা এই এপ্লিকেশনখন বিচাৰি পোৱা নাযায় যেটো মোবাইল নম্বৰ দি প্লাই তেওঁ এপ্লাই কৰিছিলে সেই মোবাইল নম্বৰ দি প্লাই আধাৰটো লগইন কৰাৰ পিছত তাতে সেই এপ্লিকেশনটো দেখা যায় আৰু কেৱাইসি কৰাৰ পিছত কেৱাইসি যেতিয়া কৰিবলৈ যাব তেতিয়া মানে আপোনাৰ পেন কাৰ্ড দি প্লাই এনেকৈ আপোনালোকৰ অপচনটো আহে যেনে এটো সক আপোনালোকক মই স্ক্ৰীনত দেখুৱাই আছো এটো ইয়াত আধাৰ দি প্লাই কেৱাইসি কৰিবলৈ অপচন নাই এতিয়া এটা কথা ক্লিয়াৰ হৈ গল মিছন বসুন্ধৰা 2.0 যিবিলাক এপ্লিকেন্টে পেন কাৰ্ড দি প্লাই কেৱাইসি কৰিছিল তেওঁলোকৰ এই সমস্যা হৈ আছে আৰু জনে আধাৰ দি কেৱাইসি কৰিছিল তেওঁলোকৰ এই সমস্যাটো নাই গতিকে আপোনালোকে কোনোবা এপ্লাই কৰিবলৈ এই বিষয় লৈ প্লাই প্ৰবলেম পাই আছে নি আমাক কমেন্ট কৰি জনাব যদি এনেকা হৈছে আপোনালোকে এইটো এপ্লিকেশনটো কেনেকা উলিয়াব এই বিষয়ে বহুত গুৰুত্ব দিব লাগিব কাৰণ আজি ৰাতিপুৱা মলৈ এজন মানুহ আহিছিল মই যেতিয়া এপ্লাই কৰিবলৈ গৈছিলো তেতিয়া এই সমস্যাটো পাইছো আৰু এই সমস্যাটো আপোনালোক সকলোৰ কাৰণে এতিয়া লৈ আহিছো এতিয়া তাত মানুহজনৰ পেন কাৰ্ডটো এপ্লাই কৰাৰ পিছত সেই পেন কাৰ্ড দি প্লাই কেৱাইসি নহয় পেন কাৰ্ড দি কেৱাইসি কৰিবলৈ গলে দেখুৱাই যে বেলেগ পেন কাৰ্ড তাতে কেৱাইসি কৰা হৈছিল গতিকে তেনে ক্ষেত্ৰত আপোনালোকে যেটো আধাৰ কাৰ্ড দি প্লাই এপ্লাই কৰিছিল সেই সময়ত তাতে সেই আধাৰৰ এপ্লিকেশন নম্বৰৰ সিৰিয়ালত গৈ প্লাই ৰি এপ্লাইত ক্লিক কৰি প্লাই এনে ধৰণৰ এই অপচনটো পাব তাৰ পৰা গৈ কন্টিনিউ ট্ৰেক নাউত ক্লিক কৰিব কন্টিনিউ ট্ৰেক নাউত ক্লিক কৰাৰ পিছত এই ওপৰত অপচনটো আহিব সিক ৰিভিউ ফৰ এপ্লিকেশন ৰিভিউ ফৰ ইয়োৰ এপ্লিকেশন যেতিয়া এটো আপুনি ক্লিক কৰিব এটো সক ক্লিক কৰাৰ লগে লগে অটোমেটিক্যালি আপোনাৰ পেন কাৰ্ডৰ ডিটেইলছটো আহি যায় তাত মানে আপোনাৰ আধাৰ কাৰ্ডৰ অপচনটো নাহে কিন্তু জনে আপোনাৰ আধাৰ দি কৰিছিল তেওঁলোকৰ আধাৰ কাৰ্ডৰ অপচনটো আহে গতিকে এই বহুতো এপ্লিকেন্টৰ এই সমস্যাটো হ'ব পাৰে গতিকে তেনে ধৰণৰ যদি আপোনালোকৰ সমস্যা হয় তেতিয়া হলে আপোনালোকে মিছন বসুন্ধৰা 2.0 যেতিয়া এপ্লাই কৰিছিলে সেই এপ্লাই কৰাৰ সময়ত আপোনাৰ যিখন আধাৰ দি প্লাই লগইন কৰিছিল সেই আধাৰ দি লগইন কৰি প্লাই তাৰ পিছত ইয়াত এপ্লিকেশনটো বিচাৰি এপ্লিকেশন নম্বৰ মতে বিচাৰি তাৰ পিছত আপোনালোকে সেই এপ্লিকেশন কেইখন সাবমিট কৰিব এতিয়া কথা হল এনেকা বহুত মানুহে এপ্লাই কৰি প্লাই ৰিসিভে হেৰাই দিলে বহুতে এনে ধৰণৰ বিভিন্ন সমস্যা হৈ আছে বহুতে এপ্লিকেশন সাবমিট কৰিব পৰা নাই গতিকে এপ্লিকেশন আপোনালোকে যদি নম্বৰ বিচাৰি নাপায় তেতিয়া হলে দাগ নম্বৰ দি প্লাই সাৰ্কেল অফিচৰ লগত যোগাযোগ কৰিব তেতিয়া হলে আপোনালোকক এপ্লিকেশন নম্বৰটো এটলিষ্ট বিচাৰি দিয়াত সহায় কৰিব আইদাৰ আপোনাৰ যিকোনো পিএফসি সেন্টাৰত বা সিএসসি সেন্টাৰত গৈ প্লাই তাতে আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ দি প্লাই এনেকা আপোনালোকে সিটিজেন লগইন কৰি প্লাই চাব তাতে আপোনাৰ এই সিটিজেন লগইন দি প্লাই চাব আৰু এনে ধৰণৰ আপোনালোকৰ এপ্লিকেশন নম্বৰ কেইটা বিচাৰিব পাৰিব আৰু ৰিভিউ কৰিব পাৰিব এপ্লিকেশনটো
এতিয়া এনে ক্ষেত্ৰত আপোনালোকৰ সময় কম, সোনকালে এই কামখিনি কৰি ল'ব। ৰিভিউৰ ক্ষেত্ৰত কিছুমান নিয়মাৱলী আছে, সেইখিনি আপোনালোকে ফ'ল' কৰিব যাতে তাতে কোনো ধৰণৰ মিষ্টেক যাতে নকৰে। মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে ৰিভিউৰ কিছুমান ষ্টেপ ইয়াত দেখুৱাম। এতিয়া চাওক, যেতিয়া আপোনালোকে এপ্লিকেশ্যনখন বিচাৰি পাব, তাৰপিছত এপ্লিকেশ্যন যেতিয়া ছাবমিটত ক্লিক কৰিব ৰিভিউৰ জেগাত, তাতে এই ধৰণৰ আপোনালোকৰ ডেছবৰ্ডটো খোল খাব। ডেছবৰ্ডটো খোল খোৱাৰ লগে লগে অট'মেটিকলি তাতে চাওক এইটো ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে অপশ্যন দি আছে। সেই হিচাপে তাতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ বিচাৰে এপ্লাই হিচাপে প্ৰত্যেকটো ফাইল আপোনালোকে তাতে এটা এটা নাম লিখি পেলাই আপলোড কৰিব পাৰিব ৰিভিউৰ কাৰণে। কিন্তু ৰিভিউ কৰোঁতে এটা বস্তু আপোনালোকে ধ্যান দিব লাগিব যে ৰিভিউৰ ক্ষেত্ৰত আপোনালোকে যিখিনি এপ্লিকেশ্যন ছাবমিট কৰিব, যি কাৰণত ৰিভিউ কৰিব বিচাৰিছে, সেই ৰিভিউৰ এখন এপ্লিকেশ্যন কাৰণটো তাত ৰিভিউ ফৰ ৰিজন এনেকুৱা লিখা থাকিব। সেইখিনি আপোনালোকে চাই মেলি ধুনীয়াকৈ যাতে আপলোড কৰে বা জমা দিয়ে। আপলোডৰ ক্ষেত্ৰত আপোনালোকে যিটো ডিফাৰেঞ্চ ফাইল ৱাইজ বেলেগ বেলেগ থাকিব, সেই হিচাপে আপোনালোকৰ আপলোডৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে ডকুমেণ্টছখিনি আপলোড যাতে কৰে, কোনো ধৰণৰ এটাও নথিপত্ৰ যাতে বাকী নাথাকে। ছাবমিট কৰা এপ্লিকেশ্যনৰ পিছত অফিচ এট লিখা আছে, তাতে অফিচ উইথ চাৰ্কল অফিচ মণ্ডল এনেকুৱা দেখুৱাব যেতিয়া ছাবমিট কৰি ল'ব। এবাৰ ৰিভিউ কৰাৰ লগে লগে পুনৰ আকৌ ৰিভিউ কৰিব নোৱাৰিব এবাৰ এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত। সেই ছিষ্টেমতে আপোনালোকে এপ্লিকেশ্যন কেইখন ৰিভিউ কৰিব লাগিব। মই উদাহৰণ হিচাপে ডেমো হিচাপে দেখুৱাই আছোঁ। চাওক, লিংকেজ ডকুমেণ্টছ তাতে মই আপলোড কৰিম, লিংকেজ ডক্স বুলি লিখি দিওঁ আৰু ফাইলটো আপলোড কৰি পেলাই তাতে আপলোড ফাইল কৰি দিম, তলত আহি যাব। এই ছিষ্টেমতে আপোনালোকে ৰিভিউৰ কাৰণে ডকুমেণ্টছখিনি আপলোড কৰিব। আপলোড কৰাৰ আশা কৰোঁ আপোনালোকে আপলোড কৰাৰ বিষয়খিনি গম পালে। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন কেইখন যেতিয়া ছাবমিট কৰিব তাৰ আগত ৰিভিউ ফৰ ৰিজন এটা অপশ্যন থাকিব। সেই ৰিভিউ ফৰ ৰিজনত ধুনীয়াকৈ এপ্লিকেশ্যন আকাৰে লিখিব মিছন বসুন্ধৰা 3.0 2.0 এপ্লিকেশ্যন ৰিভিউৰ কাৰণে আবেদন জনাই আছোঁ, কি কি বিষয় আছে গোটেইখিনি আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ লিখি পেলাই তাৰপিছত ছাবমিট কৰে যেন। এইটো হ'ল এপ্লিকেশ্যন প্ৰচেছ কৰাৰ মেইন ষ্টেপ আৰু সেই ষ্টেপ মতে আপোনালোকে কামখিনি কৰিব লাগিব। আৰু এটাও যদি আপোনালোকে তাতে মিষ্টেক কৰে তেতিয়াহ'লে আপোনালোকৰ এই এপ্লিকেশ্যন কেইখন বেয়া হ'ব আৰু পিছত আপোনালোকৰ কামো নহ'ব। সেইকাৰণে এপ্লিকেশ্যন কেইখন ছাবমিট কৰাৰ আগত বিজ্ঞ জনা শুনা ব্যক্তিৰ ওচৰত গৈ পেলাই এই অনলাইনৰ কামটো যাতে আপোনালোকে কৰায়। চিক এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকে KYC কৰি তাৰপিছত এপ্লিকেশ্যন কেইখন আপোনালোকে ছাবমিট কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে গম পাইছে, ৰিভিউ কৰাৰ কাৰণে এই ছিষ্টেমতে আপোনালোকে ৰিভিউ কৰিব লাগিব। তো সেই হিচাপে আপোনালোকে ৰিভিউ যাতে কৰে। ভিডিঅ'টোত আপোনালোকে কেনেকৈ পাইছে আমাক কমেণ্ট কৰি জনাব। OILS অসম ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।